বসন্তৰ বৰদৈচিলাই ডুবালে গুৱাহাটীক উৰুকাৰ দিনাই গুৱাহাটীত কৃত্ৰিম বান মাত্ৰ দুঘণ্টাৰ বৰষুণতে মহানগৰীত বানপানী জলমগ্ন চানমাৰী ৰুক্মিণী গাঁৱৰ বাটপথ পূৰ্বৰ অভিজ্ঞতাৰ পৰা অলপো শিক্ষা নললে চৰকাৰে আজি হেঁপাহৰ ৰঙালী বিহুৰ উৰুকাৰ দিনটোতে হাঁহে মাহে এসাঁজ খোৱাৰ আশা ৰাজ্যবাসীৰ কিন্তু ৰঙালীৰ ৰঙক ম্লান পেলাই মহানগৰী গুৱাহাটীত কৃত্ৰিম বান পুৱাৰ বৰষুণৰ পাছতেই মহানগৰীৰ কেইবাটাও অঞ্চলত দেখা গ'ল কৃত্ৰিম বান পৰিস্থিতি এয়া দিছপুৰৰ নিচেই কাষতে থকা ৰুক্মিণী গাঁৱৰ দৃশ্য শেষ নিশাৰ বৰষুণ আৰু পুৱাৰ মাত্ৰ কেইটামান ঘণ্টাৰ বৰষুণৰ পাছতেই এনে জলমগ্ন ৰূপ দেখা গ'ল ৰুক্মিণী গাঁৱত আনফালে এই দৃশ্য চাওক ৰাস্তাৰ ওপৰেদি দুচকীয়া বাহন চলিব নোৱাৰা অৱস্থা যাৰ বাবে পদপথৰ ওপৰেৰে বাট বুলিবলগীয়া হ'ল দুচকীয়া চালকৰ আৰোহীয়ে উল্লেখযোগ্য যে বিগত বৰ্ষত কৃত্ৰিম বানে যথেষ্ট জ্বলা-কলা খোৱালে মহানগৰবাসীক অভূতপূৰ্ব বান পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছিল গুৱাহাটীবাসী এই সমস্যাৰ পৰা গুৱাহাটীক পৰিত্ৰাণ দিয়াৰ সলনি মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে জগৰীয়া কৰিছিল মেঘালয়স্থিত USTMৰ পৰা বাগৰি অহা বানপানীয়ে হেনো গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি কৰিছে এই অভিযোগ আছিল মুখ্যমন্ত্ৰীৰ ইয়াকে লৈ সৃষ্টি হৈছিল যথেষ্ট প্ৰতিক্ৰিয়াৰো মেঘালয়ৰ পৰা পানী অভূতপূৰ্বভাৱে নামি অহাৰ কাৰণ হ'ল USTM ইউনিভাৰ্চিটি তাত USTM ইউনিভাৰ্চিটিয়ে মেঘালয়ৰ গুৱাহাটীৰ খানাপাৰাত তেওঁলোকৰ ভৌগোলিক অৱস্থানৰ সুবিধা লৈ এটা বৃহৎ ডাঙৰ পাহাৰ তেওঁলোকে খান্দি পেলাইছে কেৱল USTMই নহয় গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে শিলহাকুৰ পাৰৰ বাসিন্দাকো সাঙুৰি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল শিলহাকুৰ পাৰৰ পৰা উচ্ছেদ হ'ল কিন্তু তাৰ পাছতো অন্ত নপৰিল গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মাত্ৰ ইটোৰ পাছত সিটো অভিযোগ আনিয়ে দায়িত্ব সামৰিলে মুখ্যমন্ত্ৰীয়ে আশা কৰা হৈছিল যে বিগত বৰ্ষৰ অকল্পনীয় কৃত্ৰিম বান পৰিস্থিতিৰ পৰা শিক্ষা ল'ব অসম চৰকাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ দৰে এটা বিয়াগুম বিভাগে পূৰ্বৰ পৰিস্থিতিৰ অধ্যয়ন কৰি জনসাধাৰণক সমস্যাৰ পৰা উপশম দিব কিন্তু এতিয়াও যেন গাত কথা লগা নাই চৰকাৰ প্ৰশাসনৰ বাৰিষাৰ পূৰ্বে অহা বসন্তৰ বৰষুণতেই গুৱাহাটীৰ ঠায়ে ঠায়ে সৃষ্টি হ'ল কৃত্ৰিম বানপানীৰ পুৱাতেই সৃষ্টি হোৱা কৃত্ৰিম বানত দুপৰীয়ালৈকে জলমগ্ন হৈ থাকিল ৰুক্মিণী গাঁৱৰ বাটপথ যাৰ বাবে বাৰিষাৰ পূৰ্বে নলা নৰ্দমা পৰিষ্কাৰ আৰু উপযুক্ত পৰিকল্পনাৰে উন্নত প্ৰযুক্তিৰ সহায়ত কৃত্ৰিম বানৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ চৰকাৰে এতিয়ালৈ কিবা পদক্ষেপ লৈছে নে নাই তাক লৈ জনসাধাৰণৰ মনত সৃষ্টি হৈছে সন্দেহৰ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট